সংবাদ মাধ্যম হ'ল এটা জাতিৰ দাপোন। সংবাদ মাধ্যমে এটা জাতিক নিৰ্দেশনা দিয়ে আৰু তেখেতে দাপোনক ভাঙি চুৰমাৰ কৰিব খুজিছে। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভক তেখেতে আজি ভাঙি চুৰমাৰ কৰিব খুজিছে। গতিকে এই আক্ৰমণমূলক ৰাজনীতি, তেখেতৰ যি প্ৰতিশোধপৰায়ণ মন, এনেকুৱা প্ৰতিশোধপৰায়ণ মন কাৰ আছিল? অসমৰ ল'ৰা ৰজাৰ আছিল। তেখেতে অসমৰ ল'ৰা ৰজা। তেখেতে যি ভূমিকা আৰম্ভ কৰিছে, এয়া অসমৰ সাহিত্য সংস্কৃতি পৰম্পৰা কেতিয়াও এই কথাবোৰ খাপ নাখায়। তেখেতে ল'ৰা ৰজাৰ ভূমিকা আৰম্ভ কৰিছে আৰু অসমৰ আটাইতকৈ দুৰ্ভাগ্যৰ দিন এইটোৱে হৈছে যে এনেকুৱা এজন ল'ৰা ৰজাৰ নিচিনা মুখ্যমন্ত্ৰীৰ কাৰ্যকালত আমি অসমৰ ৰাইজ আজি আবদ্ধ হৈ আছোঁ। এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা আৰু দুৰ্ভাগ্য। 100% পৰিব। অসমৰ ৰাইজ অন্ধ নেকি? অসমৰ ৰাইজ অন্ধ নহয়। প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি বিজেপিৰ ওপৰত অতিষ্ঠ হৈছে। দিলৱাৰ হুছেইন মজুমদাৰৰ কথাই কওক, মবুল হক ছাৰৰ কথাই কওক, তেখেতে কি কথা ক'ব খুজিছে? এওঁলোকক তেখেতে কিবা এটা লিখিলে, যোৱা কেইদিন আগতে এজন সংবাদ মাধ্যমৰ আন এজন ব্যক্তিক, বন্ধু এজনক কৰায়ত্ব কৰিছে। কোনোবাই ফেচবুকত এটা কবিতা লিখিলে তেখেতে কৰায়ত্ব কৰে। তেখেতে এটা মানুহৰ যিটো বাক স্বাধীনতা আছে, এই বাক স্বাধীনতাক তেখেতে নৎসাত কৰি মানুহৰ যি স্বাধীন দেশৰ যি মুক্ত মনে বিচৰণ কৰা যি অধিকাৰ, সেই অধিকাৰক তেখেতে খৰ্ব কৰিছে। আৰু এনেকুৱা অধিকাৰ খৰ্ব কৰা মানুহক ইতিহাসৰ পাত লুটিয়াই চালে আপোনালোকে দেখা পাব, এনেকুৱা স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হওক, স্বৈৰাচাৰী দেশৰ ৰজাই হওক, ৰাইজে তেখেতসকলক বিদায় দিছে। আজি বাংলাদেশৰ শ্বেখ হাছিনাই চাওক, স্বৈৰাচাৰী মানুহৰ ক'তো জেগা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অৱস্থা আপোনালোকে কেইদিন পিছত দেখা পাব, বাংলাদেশৰ শ্বেখ হাছিনাৰ নিচিনা হ'ব। অসমৰ ৰাইজে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শ্বেখ হাছিনাৰ নিচিনাকৈ অসমৰ পৰা বিদায় দিবলগীয়া সময় অহা দিনত যাতে নাহে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভালকৈ কাম কৰক, কথা বতৰক লেকাম লগাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে কিবা মানসিক বিকৃতি ঘটিছে বুলি মই অনুমান কৰি আছোঁ। কিয় কৰিছোঁ যে অসমৰ সংবিধান প্ৰদত্ত ব্যক্তি এজন, যিজন ব্যক্তিয়ে সংবিধানৰ নামত শপত খায়, যিজন ব্যক্তিয়ে ভগৱানৰ নামত শপত খায়, এইবোৰ কথা তেখেতে কোৱা ব্যক্তি নহয়। আৰু তেখেতৰ DNA-টো চাব লাগিব। তেখেতে এটা সময়ত কংগ্ৰেছ কৰিছিলে। তেখেতে আপোনালোকে চাব, আপোনালোকে সংবাদ মাধ্যমৰ মানুহ, আপোনালোকে দেখিবলৈ পাব, তেখেতে এটা সময়ত ঈদগাহত গৈ নামাজ পঢ়া ফটো আছে। ধৰ্মীয় অনুষ্ঠানত গৈ তেখেতে টুপি পিন্ধি নামাজ পঢ়া ফটো আছে, ভাষণ দিয়া ফটো আছে। গতিকে তেখেতে গম নাপায় যে অসমৰ ইতিহাস, অসমৰ সাহিত্যত মুছলমানৰ কি অৱদান আছে, এই কথাটো তেখেতে পাহৰি গৈছে। ভাৰত স্বাধীনতা সংগ্ৰামত যি স্বাধীনতা সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত বাহাদুৰ গাঁওবুঢ়াই হওক, ফৰমুদ আলীয়ে হওক, ফখৰুদ্দিন আলী আহমেদৰ কথাই কওক, আব্দুল মতলিব মজুমদাৰৰ কথাই কওক, যিসকল গণ্য মান্য ব্যক্তিয়ে এই ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গৈছিল, সেই স্বাধীনতা সংগ্ৰামত যিসকলৰ ত্যাগ, সেই ত্যাগক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলুঙা কৰিছে। অসমৰ যি বান্ধোন, যি হাতামবৰষীয়া সংস্কৃতি, চাউলুং চুকাফাৰ যি ৰাজনীতি, সেই ৰাজনীতিত তেখেতক অপমান কৰিছে। এয়া অসমৰ কাৰণে শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিক বিকৃত ঘটা মানুহৰ নিচিনাকৈ কথা বতৰা কৈ আছে, আৰু এই মানুহজনৰ কিবা এটা হৈছে কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে। অসমত এই কথাবোৰ কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব খুজিছে, কি বুজাব খুজিছে? তেখেতে অসমৰ হিষ্ট্ৰী জানি বুজি হয়তো ভুল কথা কৈছে, নহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ যি অসমৰ সাহিত্য সংস্কৃতি পৰম্পৰা, এই পৰম্পৰাসমূহ তেখেতে ভুলি গৈছে, পাহৰি গ'ল। মুজাম্মিল হকৰ অৱদানৰ কথাই ভাষা আন্দোলনৰ শ্বহীদ তেখেতে পাহৰি গ'ল। কা আন্দোলনৰ সময়ত আপোনালোকে জানে মুজাম্মিল হক, আমাৰ আব্দুল আলিমৰ কথাই তেখেতে পাহৰি গ'ল। আজান ফকীৰৰ কথা তেখেতে পাহৰি গৈছে। চান্দ খাইৰ কথা তেখেতে পাহৰি গৈছে। এই কথাসমূহক তেখেতে মুখ্যমন্ত্ৰী এনেকৈ আবুল তাবুল বকি অসমত কেতিয়াও ইতিহাস বিকৃত কৰিব নোৱাৰি। ইতিহাস কেতিয়াও বিকৃত নহয়, আৰু ইতিহাসে কেতিয়াও মিছা কথা নকয়। গতিকে এই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি যাব নালাগে যে অসমৰ মানুহে এই কথাবোৰ পাহৰি গৈছে। অসমৰ মানুহে জানে ইছমাইল ছিদ্দিকীৰ অৱদান। লাচিত বৰফুকনৰ লগত যে ইছমাইল ছিদ্দিকী আছিলে, বিজেপি এইটো নৎসাত কৰে। কিন্তু অসমৰ যি সাহিত্য সংস্কৃতি, অসমৰ যি ইতিহাস, সেই ইতিহাসে কেতিয়াও মিছা কথা নকয়। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী আগতেও আছিলে, এনেকুৱা মুখ্যমন্ত্ৰী পিছতো আৰু বহুত আহিব, এনেকুৱা মুখ্যমন্ত্ৰী বহুত যাব, কিন্তু অসমৰ সাহিত্য সংস্কৃতি পৰম্পৰা ভাতৃত্ববোধ থাকি যাব।
গতিকে এনেকুৱা মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনৰ স্বভাৱ চৰিত্ৰ কথা বতৰা অসমৰ মানুহে উপলব্ধি কৰি আছে আৰু এটা এটা বাক্য অসমৰ মানুহে চাই আছে তেখেতে কি কৈ আছে। গতিকে এই কথাসমূহত প্ৰত্যুত্তৰ দিব পৰা সময় সমাগত। অহা বিধানসভা নিৰ্বাচন বেছি দিন নাই আৰু এই বিধানসভা নিৰ্বাচনত তেখেতক যে অসমৰ ৰাইজে তেখেতক যে বিদায় দিব এই কথা আসন্ন হৈ গৈছে আৰু এই বিদায় দিয়াৰ পূৰ্বানুমান পাই তেখেতে আজি এনেকুৱা ধৰণৰ আবোল তাবোল কথা বকি আছে।